বাক্সাৰ আনন্দ বজাৰত সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন। সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি বাক্সা জিলা সত্ৰ মহাসভাৰ উদ্যোগত বাক্সা শালবাৰী আনন্দ বজাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ৰাতিপুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচীৰ পিছতে দুপৰীয়া ভাগত অনুষ্ঠিত হয় মুকলি সভা। সত্ৰ মহাসভাৰ কেন্দ্ৰীয় উপসভাপতি প্ৰদীপ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী, নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক অৱন কুমাৰ দত্ত, শৰৎ বৰকটকী, সত্যনাৰায়ণ কলিতা আদি মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক অৱন কুমাৰ দত্ত আৰু সত্ৰ মহাসভা বাক্সা জিলা সমিতিৰ সম্পাদক দ্বিজেন কুমাৰ কলিতাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে আনন্দ বজাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী দৰদী দৃষ্টি তালুকদাৰে। আজি সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সদৌ বাক্সা জিলা সত্ৰ মহাসভাৰ সহযোগত আমি বাক্সা জিলাৰ আনন্দ বজাৰৰ শ্ৰীমন্ত শংকৰদেৱ শিশু বিদ্যা নিকেতনত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ পুৱাৰ পৰা সদৌ অসম সত্ৰ মহাসভাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে এতিয়া মুকলি সভা চলি আছে। মুকলি সভাৰ সমান্তৰালভাৱে ইয়াত বৰগীত, সত্ৰীয়া নৃত্য এয়াও অনুষ্ঠিত হৈছে। এতিয়া আমাৰ ইয়ালৈ আজি আমাৰ মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ নিয়মীয়া বাৰ্তাৰ মাননীয় সম্পাদক শ্ৰী নৰেশ কলিতাদেৱ। বিশিষ্ট অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ সৰভোগ সমষ্টিৰ ভৱানীপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ফণী তালুকদাৰদেৱ আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট সাহিত্যিক, নগাঁও জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি শ্ৰীযুত শৰৎ বৰকটকীদেৱক। আৰু আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে আজি এই কাৰ্যসূচী চলাইছে আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক, দৰং জিলাৰ শ্ৰী শ্ৰী দেৱানন্দ সত্ৰৰ ডেকা সত্ৰীয়া গৌতমানন্দ গোস্বামীদেৱে। মই যদিও প্ৰধান সম্পাদক, আমি তেখেতক আমাৰ অলপ মাতটো ভাগি যোৱাৰ কাৰণে তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। আজি আপোনালোকে জানি ভাল পাব যে সদৌ অসম সত্ৰ মহাসভাই সত্ৰীয়া কলা সংস্কৃতি আৰু শংকৰদেৱ মহাপুৰুষজনাৰ সৃষ্টি আদৰ্শৰ কৰ্মৰাজি তথা পৰৱৰ্তী গুৰুসকলৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰি আহিছোঁ। আমি অলপতে যোৱা 30 ছেপ্টেম্বৰৰ 1 অক্টোবৰত নতুন বিশ্ববিদ্যালয়ত মধ্যযুগৰ ভক্তি আন্দোলন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, বিশ্বায়নৰ প্ৰেক্ষাপটত চিন্তন আৰু বিশ্লেষণ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিছোঁ। আমি ইতিমধ্যে কলিকতা পশ্চিমবংগৰ শান্তি নিকেতনস্থিত বিশ্বভাৰতী বিশ্ববিদ্যালয়তো আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনাৰ বিষয়ক লৈ আমি আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। সদৌ অসম সত্ৰ মহাসভাই ইতিমধ্যে গোৱালপাৰা জিলাত এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয় স্থাপন কৰি আৰম্ভিক কাম কাজ অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও গোলাঘাট জিলাৰ গোলাঘাটত এখন সাংস্কৃতিক মহাবিদ্যালয় আৰু মঙলদৈত এখন সাংস্কৃতিক মহাবিদ্যালয় স্থাপন কৰি মাৰ্চ মাহৰ পৰা আমি শ্ৰেণীসমূহ মঙলদৈ সাংস্কৃতিক মহাবিদ্যালয়ত আৰম্ভ কৰিব পাৰিম বুলি আমি ভাবিছোঁ। আৰু অসমৰ বিভিন্ন জিলাত আমি প্ৰথম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি আধ্যাত্মিক জ্ঞানেৰে গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিৰে যাতে ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিব পাৰোঁ, আমি সেই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। সত্ৰ শব্দৰ অৰ্থই হ'ল শতানাং সদ্গতি সত্ৰম, অৰ্থাৎ সৎ গুণ, সৎ আলাপ, সৎ আচৰণৰ মাজেদি সতৰ সান্নিধ্যলৈ লৈ যোৱা অনুষ্ঠানেই হৈছে সত্ৰ।
আৰু মানৱক মানৱত্বলৈ লৈ যোৱাটো হৈছে সত্ৰৰ প্ৰধান উদ্দেশ্য। আমি সেই প্ৰক্ৰিয়া সদৌ অসম সত্ৰ মহাসভাই অব্যাহত ৰাখিছোঁ। আপোনালোকে জানি ভাল পাব যে অসমৰ 1200 সত্ৰ আৰু 6000 নামঘৰ উমৈহতীয়া সংগঠন সদৌ অসম সত্ৰ বাক্সা জিলা সত্ৰবিলাকৰ সত্ৰ মহাসভা আৰম্ভ হ'ল। গতিকে আনন্দৰ বিষয় সত্ৰ মহাসভাৰ উপসভাপতি প্ৰদীপ গোস্বামী উপস্থিত আছে। ইয়াত উপস্থিত আছে আমাৰ নৰেশ কলিতাদেৱ, বিশিষ্ট সাংবাদিক। গতিকে আৰু গোটেই সত্ৰৰ লগত জড়িত ভক্তপ্ৰাণ ৰাইজসকল ইয়াত উপস্থিত আছে আৰু মই ইয়াতে উপস্থিত হৈ আনন্দিত হ'লোঁ। ইয়াত মানে সত্ৰবিলাকৰ আমাৰ বহু পুৰণিকলীয়া সমস্যা আছে আৰু সমস্যাখিনি পৰ্যায়ক্ৰমে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 10 লাখ টকাকৈ দিছিল আৰু এটা অনুদান দিয়াৰ কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাম। এইখিনি দেখি নদী কমলত আমাৰ ৰঞ্জিত দাস দেৱটো আমাৰ মন্ত্ৰী থাকোঁতে ইতিমধ্যে তাত জিঅ' বান্ধি ৰক্ষা কৰিলে আৰু মই এইবাৰ ৱালখিনিৰ কাৰণে অলপ আন্তঃ পইচা দি দিছোঁ। ৱালখন হ'ব আৰু সেই সত্ৰখনত অলপ ভালকৈ লাগিম বুলি মই প্ৰতিশ্ৰুতি দি আছোঁ। আমাৰ সমষ্টিৰ এইবাৰ ৰাস্তা নাই, কিন্তু যিখিনি মোৰ পৰা কাটি আহিল এইবাৰ মানৱ সমষ্টিত মুখ্যমন্ত্ৰী মহোদয়ে ভালকৈ গুৰুত্ব দিছে আৰু এই বছৰৰ ভিতৰত মোটামুটি ৰাস্তা শেষ হ'ব কিছু।